সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে এটি কথা ভালদৰে উপলব্ধি কৰিছে যে দেশত পৰিৱৰ্তন আহিছে, যে 10 বছৰত ভাৰত চৰকাৰৰ নেতৃত্ব বহন কৰা আমাৰ দেশৰ আদৰ্শবাদী নেতা, পৃথিৱীৰ সৰ্বাধিককৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে উন্নয়নমূলক কাম কাজবিলাক সফলভাৱে সম্পূৰ্ণ হ'ল, সকলো পৰ্যায়ে সকলো শ্ৰেণীৰ লোকৰ বাবে যিবিলাক আঁচনি আৰু পৰিকল্পনা প্ৰস্তুত কৰি সময় ধুবুৰীৰ পৰিশ্ৰমী জনগণে উঠি অহা প্ৰজন্মই ভাবিছিল আমাৰ ভৱিষ্যত কেতিয়া উজ্জ্বল হ'ব, আমাৰ ৰাস্তা পদূলি দলং কেতিয়া নিৰ্মাণ হ'ব, আমি কেতিয়া অন্যান্য উন্নত জিলাৰ দৰে সা সুবিধা পাম। এই কথাবিলাক লৈ ধুবুৰী জিলাৰ ৰাইজ অত্যন্ত চিন্তিত আছিল। কিন্তু সেই চিন্তা দূৰ কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে যিমানবিলাক যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ ফলশ্ৰুতিত আজি ধুবুৰী জিলাত নতুন নতুন ডাঙৰ ডাঙৰ ৰাস্তা, 4 লেন ৰোড ইত্যাদি নিৰ্মাণ কাৰ্য চলি আছে। আজি ধুবুৰী দৰে জিলাত ধুবুৰী ফুলবাৰী ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল 19 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণ হৈ আছে। ইতিমধ্যে 35% কাম সম্পূৰ্ণ। আৰু মই এতিয়া যিটো ৰাস্তাৰে আহিছো, এই ৰাস্তা আপুনি ভাবকচোন 2014 চনৰ আগত কি অৱস্থাত আছিল, আজি আপোনালোকে কেনে অৱস্থাত এনেধৰণে উন্নত ৰাস্তাত অহা যোৱা কৰিবলৈ সুযোগ পাইছে। যেতিয়া ৰাস্তা পদূলি দলং যাতায়াত ব্যৱস্থা ভাল হয়, তেতিয়া সমাজৰ সকলো শ্ৰেণীৰ ৰাইজ শক্তিশালী হয়, মনোবল বৃদ্ধি পায়, ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যাবলৈ এলাহ নকৰে, খেতিয়কৰ উৎপাদিত সামগ্ৰী ওচৰৰ বজাৰত বিক্ৰী কৰিবলৈ এলাহ নকৰে, আৰু আমাৰ শিল্পীসকলে এঠাইৰ পৰা আন এটা ঠাইত শিল্প চৰ্চা কৰিবলৈ এলাহ নকৰে। অৰ্থাৎ সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ হ'ব লাগে যিখন চৰকাৰে জনসাধাৰণক শ্ৰদ্ধা কৰে, সততাৰে কাম কৰে আৰু স্বচ্ছ নিকা প্ৰশাসন ব্যৱস্থা শক্তিশালী ওপৰত গঢ় দিব পাৰে। আৰু সেই চৰকাৰে হ'ল মোদী চৰকাৰ, হয়নে নহয়? আজি আপোনালোক ধুবুৰী জিলাৰ বাসিন্দা, আপোনালোক গৌৰৱান্বিত হোৱা উচিত। আপোনালোকে জানেনে আগন্তুক দিনত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ শক্তিশালী জিলা হিচাপে খ্যাত হ'ব এই ধুবুৰী জিলা। কাৰণ এতিয়া ইয়াত ৰাস্তা পদূলি দলং যেনেধৰণে নিৰ্মাণ হৈছে, আৰু এই ফুলবাৰী ধুবুৰী দলংখনে ধুবুৰীৰ উৎপাদিত সামগ্ৰী, মহিলা আইসকলৰ সেল্ফ হেল্প গ্ৰুপৰ উৎপাদিত সামগ্ৰী, খেতিয়ক ৰাইজৰ উৎপাদিত সামগ্ৰী, কঁঠালেই হওক, জলকীয়াই হওক, মৰাপাতেই হওক, যিমানবিলাক কৃষিজাত সামগ্ৰী ইয়াত উৎপাদন হয়, সকলোবিলাক বিশ্ব বজাৰত বিক্ৰী কৰাৰ সুযোগ লাভ কৰিব। কাৰণ এই দলংখনে আগন্তুক দিনত ভূটান, বাংলাদেশ, ইণ্ডিয়া, ম্যানমাৰ, থাইলেণ্ড, নেপাল ইত্যাদিত আমাৰ জনসাধাৰণে এখন এনেধৰণৰ বজাৰ আৱিষ্কাৰ কৰিব, য'ত তেখেতসকলৰ সামগ্ৰী বিক্ৰী কৰি উপাৰ্জন দুগুণ বৃদ্ধি কৰিব সক্ষম হ'ব। আৰু ঠিক তেনেধৰণে আজি ব্ৰহ্মপুত্ৰৰ বুকুত ধুবুৰী দাঁতিত ইণ্টাৰনেশ্যনেল ৰিভাৰ পোৰ্ট জাহাজ। আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আপোনালোকে এইখন সভা সফল কৰাত সহায় কৰিছে। আৰু আপোনালোকে নিজেই দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ জনগণে আন্তৰিকতাই বিচাৰিছে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে। তেখেত প্ৰধানমন্ত্ৰী হৈ থাকিলে দেশত শান্তিও হ'ব, দেশ সুৰক্ষিত হ'ব, দেশ উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই যাব। এই কথা 10 বছৰত প্ৰমাণ হৈছে। কংগ্ৰেছ নোৱাৰে, কংগ্ৰেছ ইজ এ টোটেল ফেইলাৰ। 60 বছৰ কাম কৰাৰ পাছতো, 60 বছৰ সুযোগ পোৱাৰ পাছতো তেখেতসকল নোৱাৰাৰ মূল কাৰণ হৈছে তেখেতসকল দুৰ্নীতিপৰায়ণ, সাম্প্ৰদায়িক বিভাজন নীতি কৰে। গতিকে সেইকাৰণে মানুহে তেখেতসকলক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিব, সম্পূৰ্ণৰূপে তেখেতক প্ৰত্যাখ্যান কৰিছে। আৰু আনপিনে মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰ যোগেদি গোটেই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক ঐক্যবদ্ধ কৰি পেলাই দেশ শক্তিশালী কৰিলে। 5ম স্থানত ভাৰতবৰ্ষক যি প্ৰতিষ্ঠা কৰিলে অৰ্থনীতি হিচাপে, সৰ্ববৃহৎ অৰ্থনীতি হিচাপে। গতিকে সেইবাবে আগন্তুক দিনত এইখন ভাৰতবৰ্ষক যাতে পৃথিৱীৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পৰা যায়, তাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে সৎ আৰু নিষ্ঠাৱান শক্তিশালী নেতাৰ প্ৰয়োজন। এই কথা ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে উপলব্ধি কৰিছে। সেই গভীৰ উপলব্ধিয়ে এইবাৰ নিৰ্বাচনত আমাক জয়যুক্ত কৰে।